গাড়ী ভৰ্তি ৬টাকৈ ঘোঁৰা চালকসহ ৩জন বেপাৰীক আটক চেঙাৰ বাঘমৰা চৰ বজাৰত। ঘোঁৰাৰ মাংস কাটি হোটেলে হোটেলে বিক্ৰী কৰাৰ অভিযোগ আটকাধীন ব্যৱসায়ীৰ ওপৰত। এক গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ। মানুহ কিমান তললৈ গ'লে এনে জঘন্য ঘটনা সংঘটিত কৰিব পাৰে আমি আপোনালোকক জনাই আছো সেই অতি জঘন্য আৰু মানৱ সমাজক লজ্জানত কৰা খবৰটি, যি শুনিলে আপুনি ভাবিবলৈ বাধ্য হ'ব যে সঁচাকৈ মনুষ্যত্ব আছে নে একাংশ মানুহৰ। সমাজৰ একাংশ নৰপিশাচৰ জঘন্য ঘটনা। ঘোঁৰাৰ মাংস কাটি হোটেলে হোটেলে বিক্ৰী কৰি এইসকল নৰপিশাচে আজি কামৰূপৰ কল্যাণপুৰৰ পৰা ৬টাকৈ ঘোঁৰা বৰপেটাৰ ভাতনাইপাইটি চৰত লৈ যোৱা অৱস্থাতেই বাঘমৰা চৰ বজাৰৰ ৰাইজে গাড়ীসহ আটক কৰে ব্যৱসায়ী। ঘোঁৰা ভৰ্তি গাড়ীখনৰ নম্বৰ হৈছে AS16AC4885। এই জঘন্য অপৰাধ সংঘটিত কৰা মূল ব্যৱসায়ীজনৰ নাম হুছেইন আলী বুলি জানিব পৰা গৈছে আৰু এই নৰপিশাচত পূৰ্বৰে পৰাই এই ব্যৱসায় চলাই আহিছে বুলিও উত্থাপিত হৈছে এক অভিযোগ। পূৰ্বৰ পৰা ভাতনাপাইটি নদীৰ পাৰতে ঘোঁৰাবোৰ কাটি বিভিন্ন ঠাইৰ হোটেলত বিক্ৰী কৰে বুলিও সহকাৰী ঘোঁৰাৰ মাংস ব্যৱসায়ীজনৰ লগতে স্থানীয় লোকে ব্যক্ত কৰে। শেষত স্থানীয় লোকে আলুপতি আৰক্ষী থানাত গাড়ী ভৰ্তি ঘোঁৰাসহ গোটাই দিয়ে ব্যৱসায়ী তিনিজনক। ইফালে আটকাধীন আটাইকেইটা ঘোঁৰাৰ অতি সংকটজনক অৱস্থা বুলি জানিব পৰা গৈছে। আমি অসম ক্ৰান্তি নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছো কেনেদৰে নিৰ্ভয়ভাৱে এখন বলেৰো বাহন ভৰ্তি কৰি লৈ যোৱা হৈছে এই সংকটজনক অৱস্থাত থকা ঘোঁৰাবোৰ। মানুহ কিমান নিকৃষ্ট হ'লে সংঘটিত কৰিব পাৰে এনেবোৰ জঘন্য ঘটনা। আৰু এই ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যময় পৰিৱেশে বিৰাজ কৰিছে। ৰাইজৰ মন্তব্য, ইয়াৰ উচিত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালেবৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। ঘোরা গাড়ি হাসা তো না আমরা নিজে দেখছি কিছু কসুন কেটে কাটে এই কাটে এতে করে কাটে আমরা নিজে দেখছেন আজকে আজকে ইনি হাতে আপনি আইছিলেন ইনি নিয়ে গেছে কিন্তু ইনি ঘোরা গাড়িটা হাসা বিক্ৰী কৰে মানে ঘোঁৰা চইটা দেখিব গ'লো এইবিলাক মানে কাটিব এইটো আমাৰ জংঘলত কাটে আগত কাটি তাৰপিছত ৰাইজৰ ওচৰত বিক্ৰী কৰে এনেকুৱা কোন কোন ঠাইত দিছে কল্যাণপুৰৰ পৰা ওলাই আহিছে কল্যাণপুৰৰ তাতে কৰিছে মানে এইবোৰ আচলতে মানুহক খোৱাৰ কাৰণে এনেকুৱাকে লৈ আহিছে বিক্ৰী কৰে সি আগৰ পৰা কৰি আহিছে কেইজন ধৰা গৈছে চাৰিজন না তিনিজন আছে তিনিজন কনফাৰ্ম হৈছে এতিয়ালৈকে আৰু মেজিক গাড়ী এখন লোড দেখা পালো গাড়ীত কেইটা আছিলে গাড়ীত আছে ৬টা ঘোঁৰা ৬টাই এতিয়া মানে জীয়াই আছে নে ৬টা মানে আহত হৈছে ২টা আৰু ৪টা মান জীয়াই আছে তাৰমানে ইতিমধ্যেই মানে কেইবাটাও খবৰ বা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত যে চৰাঞ্চলত ঘোঁৰা মানে জব কৰি তাৰে মাংস সাধাৰণ মানুহক খুৱায় হোটেল বা বিভিন্ন স্থানত ছাপ্লাই দিয়ে। আজি এখন গাড়ী পিকআপ গাড়ী আৰু লগতে ৩জন ব্যৱসায়ী ৬টা ঘোঁৰা কল্যাণপুৰৰ পৰা কিনি তেখেতসকলে ভাতনাপাটিলৈ লৈ গৈ আছিল আৰু ঘোঁৰাকেইটাৰ অৱস্থা খুবেই মানে সংকটজনক বেমাৰী। ঘোঁৰাকেইটা পৰা আহিছে আমি ৩ নম্বৰ কল্যাণপুৰৰ পৰা আহিছে বুলি গম পাইছোঁ। কিয় লৈ আহিছিল ভাতনাপাটি চৰলৈ লৈ যাব তাতে বাঘমাৰা চৰৰ সচেতন ৰাইজে যেতিয়া দেখা পালে বস্তুটো যে এই ঘোঁৰাবোৰ ক'ত লৈ যাই আছে সোধা পোছা কৰাত তাৰে এজনে ভয়তে মানে কৈ দিলে যে এইবোৰ আচলতে আমি মানে হালাল কৰোঁ হালাল কৰাৰ পিছত বিভিন্ন স্থানত আমি দিওঁ মাংস মানে সেইবোৰ ঘোঁৰাবোৰ কাটে জব কৰে এইবোৰ ক'ত দিয়ে হোটেল বা বিভিন্ন যিবোৰ ঠাইত মাংস গৰুৰ মাংস বা বিভিন্ন মাংসসমূহ বেচা কিনা হয় তাত সেইসকলে ছাপ্লাই দিয়ে। তাৰপিছত বাঘমৰা চৰ বজাৰত ৰাইজে ধৰি এইখিনিক আটক কৰিলে বাঘমৰা চৰ বজাৰ কমিটিৰ কাৰ্যালয়ত আটক কৰি ৰখাতে তাৰপিছত আলুপতি আৰক্ষী থানাক অৱগত কৰাত আৰক্ষী বিষয়াসকলে কেইবাজনো বিষয়া আহি তেখেতসকলক উঠাই লৈ এই ব্যৱসায়টো কিমান দিনৰ পৰা চলি আছে আমি বিভিন্ন সূত্ৰে গম পোৱা মতে প্ৰায় 6 মাহ ধৰি তেনেকৈ চলি আছে
আৰু বিভিন্ন চৰাঞ্চলৰ বিভিন্ন ভিডিঅ' তেনেধৰণে ঘোঁৰাৰ ডিঙি পথাৰত পৰি থকা বহুত লক্ষ্য কৰা হৈছে, ভৰি ডিঙি এইবোৰ চামৰা। ইয়াত কোনো আমি বিচাৰোঁ যে এইবোৰ বন্ধ হ'ব লাগে আৰু যিখিনি মানুহক কৰায়ত্ব কৰা হৈছে আজি আলুপতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি আহ্বান জনাম, তেখেতসকলক যাতে উচিত শাস্তি আইনমতে যিখিনি শাস্তি পাব লাগে তেখেতসকলক যাতে এইখিনি শাস্তি দিয়ে।